সুপ্ৰভাত সকলোকে কালি স্কিন কেয়াৰৰ ভিডিঅ' দিয়াত বহুতে সুধিছিলে তেওঁলোকৰ চুলি সৰিছে ঘৰুৱাভাৱে কি কৰিব পাৰিব। আপোনালোকে অলপ নাৰিকল তেল ল'ব, তাত অলপমান মিঠি গুটি, অলপমান নৰসিংহ পাত, অলপমান পদিনা পাত, অলপমান কালজিৰা লৈ ভালদৰে সিজাই ল'ব। তাৰ পিছত ঠাণ্ডা হ'লে সেইখিনি সেকি ল'ব আৰু তাত এটা বা দুটা ইভিয়ন কেপসুল দিব, যেটো ভিটামিন ইৰ কেপসুল হয়। গুটেইখিনি মিক্স কৰি পেলাই আপোনালোকে চুলিৰ গুৰিত ভালদৰে সানিব, অলপমান ধুনীয়াকৈ মাসাজ কৰিব। 5 বা 10 মিনিট মান ৰাখাৰ পিছত আপোনালোকে এটা ভাল মাইল্ড শ্যাম্পুৰে চুলিখিনি ধুই দিব। এনে কৰি চাওক, আপোনালোকৰ চুলি সৰাৰ সমস্যা নিশ্চয় কমিব। আৰু এটা ক'বলৈ বিচাৰিছো, যাৰ বহুত বেছি ড্যান্ড্ৰফ আছে তেওঁলোকেও পদিনাৰ পাত ব্যৱহাৰ কৰিব পাৰে। খালি পদিনাৰ পাত ব্যৱহাৰ কৰিলে নাৰিকল তেল লগত ব্যৱহাৰ কৰিবই, কাৰণ পদিনাৰ পাতে ড্যান্ড্ৰফ নাইকিয়া কৰে কিন্তু চুলিটো অলপমান ৰাফ কৰে, যাৰ কাৰণে আমি নাৰিকল তেল, মৌ বা ইভিয়ন কেপসুল বা এল'ভেৰা জেল আমি ব্যৱহাৰ কৰিবলৈ কওঁ।